নমস্কাৰ। বিপদৰ বন্ধু হৈছে প্ৰকৃত বন্ধু আৰু সেই নিদৰ্শন দাঙি ধৰিছে এতিয়া ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতিয়ে। উজনি অসমৰ বানাক্ৰান্তৰ বাবে 1 কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে এতিয়া মুস্তাক আনফৰে। এইগৰাকী হৈছে ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি আৰু তেখেতে এতিয়া উজনি অসমৰ এই বানপীড়িত দুখ দুৰ্দশাগ্ৰস্ত এইসকল লোকৰ বাবে 1 কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। বিপদৰ সময়ত এনেদৰে মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে জমিয়ত উলেমাৰ সভাপতিগৰাকীয়ে। শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ এই বান দুৰ্দশাগ্ৰস্ত লোকসকলৰ বাবে 1 কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। এই মুহূৰ্তৰ সেই ডাঙৰ খবৰটো আমি জনোৱাৰ চেষ্টা কৰিম। বদৰুদ্দিন আজমলৰ পিছতে আন এগৰাকী মৌলানা এতিয়া ওলাই আহিছে বানাক্ৰান্তক সহায় কৰিবৰ বাবে। বিপদৰ সময়ত মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে জমিয়ত উলেমাৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। বানপীড়িত লোকক 1 কোটি টকাৰ সাহায্য ঘোষণা কৰিছে মুস্তাক আনফৰে। মুস্তাক আনফৰে এতিয়া দৰিদ্ৰ দুখীয়া লোকক সহায় কৰিব। উজনি অসমৰ বানপীড়িতক সহায় কৰিব জমিয়ত উলেমাৰ সভাপতিগৰাকীয়ে। বানত ক্ষতিগ্ৰস্ত আৰ্তজনক সহায় কৰিবৰ বাবে ওলাই আহিল এনেদৰে মুস্তাক আনফৰ। এজনৰ পিছত আনজনে এতিয়া বানপীড়িত লোকক সহায় কৰিবৰ বাবে আগুৱাই আহিছে সুগন্ধি ব্যৱসায়ী তথা ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি মুস্তাক আনফৰ আৰু তেখেতৰ এই মহানুভৱতা। মৌলানা বদৰুদ্দিন আজমলৰ পদক্ষেপকো শলাগ লৈছে আনফৰে, যিহেতু মৌলানা বদৰুদ্দিন আজমলে কালিৰ দিনটোত দেখিবলৈ পোৱা গ'ল উজনি অসমৰ কেইবাটাও বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি বিভিন্নগৰাকী লোকক, বিপদত পৰা লোকক সাহায্য বিতৰণ কৰিলে, সাহায্য প্ৰদান কৰিলে। আৰু তাৰ পাছতেই এইবাৰ মৌলানা মুস্তাক আনফৰ এতিয়া ওলাই আহিছে আৰু তেখেতে বানপীড়িত লোকক সহায় কৰিবৰ বাবে আগুৱাই আহিছে। বানাক্ৰান্তৰ বাবে 1 কোটি টকাৰ সাহায্য ঘোষণা কৰিছে। গতিকে এই যে বিপদৰ সময়ত বিপদৰ বন্ধুৱে যে প্ৰকৃত বন্ধু আৰু তাৰ নিদৰ্শন দাঙি ধৰিছে এইগৰাকী ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি মুস্তাক আনফৰে। মুস্তাক আনফৰ এগৰাকী সুগন্ধি ব্যৱসায়ী আৰু তেখেতে সমান্তৰালভাৱে তেখেত ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি আৰু তেখেতে এতিয়া উজনি অসমৰ এই বানপীড়িত লোকক, যিসকল লোকে এতিয়া এমুঠি খাবলৈ, এমুঠি ভাতৰ বাবে, এপিয়লা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে, তেখেতসকলৰ মাজত যেন দুখৰ সৰগ ভাগি পৰিছে, সেইসকল বানপীড়িত লোকৰ সৰ্বশান্ত হোৱা লোকৰ সাৰথি হ'বৰ বাবে আগুৱাই আহিছে এইগৰাকী মুস্তাক আনফৰ। বানপীড়িত লোকক, বানে গৰকা এইসকল লোকক এতিয়া সহায় কৰিব মুস্তাক আনফৰে। তেখেতে কৈছে যে 1 কোটি টকা পৰ্যন্ত মই এইসকল লোকক, দুখীয়া নিচলা দৰিদ্ৰ লোকক সহায় কৰিবৰ বাবে 1 কোটি টকা পৰ্যন্ত প্ৰদান কৰিম। বানত ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিম, এনেদৰে বৃহৎ ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলৰ পিছতে এইগৰাকী মৌলানা মুস্তাক আনফৰৰ এই মহানুভৱতা বা বিপদৰ সময়ত মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে মুস্তাক আনফৰে। গতিকে মুস্তাক আনফৰক আমিও জনাইছোঁ ধন্যবাদ, যিহেতু ৰাজ্যজুৰি, দেশজুৰি এই বানপীড়িত লোকক সহায় কৰিবৰ বাবে একাংশ লোকে বিভিন্ন পদক্ষেপ হাতত লৈছে। বান ৰিলিফ বা ফ্লাড ৰিলিফৰ ব্যৱস্থা কৰিছে। যোনে যেনেদৰে পাৰে সহায় কৰিছে সেইসকল লোকক, যিসকলৰ সকলো হেৰাইছে, পৰিয়ালৰ লোকক হেৰুৱাইছে, তেখেতসকলে পশুধন হেৰুৱাইছে, ঘৰৰ সা সম্পত্তি হেৰুৱাইছে, বিলাই বিপত্তি সৰ্বশান্ত হৈছে আৰু সেইসকল লোকৰ কাষত এতিয়া বিপদৰ বন্ধু হিচাপে থিয় দিছে এজনৰ পিছত এজন লোক। মৌলানা বদৰুদ্দিন আজমলে ঘোষণা কৰিলে যে 1 কোটি টকা পৰ্যন্ত তেখেতে সহায় কৰিব, প্ৰয়োজনীয় 2 কোটি টকালৈকে যাব। আৰু এইবাৰ মৌলানা বদৰুদ্দিন আজমলৰ পিছতে মুস্তাক আনফৰ, এগৰাকী ৰাজ্যিক জমিয়তৰ সভাপতি, লগতে এগৰাকী সুগন্ধি ব্যৱসায়ী, তেখেতে বৃহৎ ঘোষণা কৰি কৈছে যে উজনি অসমৰ বানাক্ৰান্তক সহায় কৰিবৰ বাবে 1 কোটি পৰ্যন্ত মই আৰ্থিক অনুদান আগবঢ়াম বুলি উল্লেখ কৰিছে। এই মুহূৰ্তত মন্তব্য আহি পৰিছে মুস্তাক আনফৰে আচলতে কি কৈছিল, কি ঘোষণা কৰিছে, আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ। মই সৰুভাৱে এটা কৰি আছোঁ 1 কোটি টকা মিনিমাম। যোৰহাট, চৰাইদেউ, নাজিৰা আৰু শিৱসাগৰ বেছিকৈ বহুত বেছি এফেক্ট হ'ল। আপোনাৰ আমি সঁচাকৈ বহুত বেছি মৰ্মাহত আৰু প্ৰত্যেক মানুহে মোক ফোনো কৰি আছে। কিছুমান আপোনাৰ মিডিয়া মানুহ ফোন কৰিছে, মই নিজাববীয়া কিছুমান তেওঁক সহায় কৰি আছোঁ। তথাপিও আমাৰ জমিয়ত এটা লোকেল টিমে তাত সহায় কৰি আছে। তো আমাৰ হোজাই পৰা এতিয়ালৈকে এটা আনফৰ ফাউণ্ডেশ্যনৰ টীম আৰু জমিয়ত উলেমাৰ এটা টীম, সজাতি দল একেলগে যৌথভাৱে আপোনাৰ অহা 2 দিনৰ ভিতৰত আপোনাৰ তাত যাব। মিনিমাম এটা 20 লাখৰ পৰা 25 লাখ টকা আমি এটা সামগ্ৰী দি পেলাই পঠোৱাম, কিন্তু এইটোতো বহুত কম। কাৰণ আমি চিন্তা কৰিছোঁ আপোনাৰ এই ফ্লাডৰ পিছত যিটো অৱস্থা হ'ব, ভয়াৱহ অৱস্থা হ'ব, মানুহৰ ঘৰলৈ যাব, কেনেকুৱা যাব, মানুহ ঘৰত বোকা থাকিব, মানুহ বহুত বেছি ঘৰ এফেক্ট হ'ব। সেই সময়ত আমি চিন্তা কৰিছোঁ মিনিমাম আৰু এটা 75 লাখ টকা, মিনিমাম 1 কোটি টকা ধৰক টোটেলি আমি দিয়াৰ ব্যৱস্থা চিন্তা কৰিছোঁ।
আৰু আপোনাৰ মোৰ গা বেয়া মই যাব পৰা নাই, কিন্তু অহা এক মাহৰ ভিতৰত মই নিজে গৈ পেলাই বাকী যিটো আপোনাৰ ৭৫ লাখ টকা হওক আৰু বেছি আৰু হ'ব পাৰে, মিনিমাম ১ কোটি টকা কৈছোঁ আপোনাক আজিৰ পৰা মই দিম, কিন্তু বেছি আৰু হ'ব পাৰে। কিন্তু এইটো মই একৰ লগত আপুনি নিজে গৈ পেলাই বাকী ঘৰে ঘৰে গৈ পেলাই যি মানুহৰ ঘৰ ধৰক আপোনাৰ এফেক্ট হ'ল, মহিলা হওক, মতা মানুহ হওক, আপোনাৰ পুৰুষসকল হওক, ২০,০০০, ১৫,০০০, ২৫,০০০ এনেকুৱা ঘৰৰ অৱস্থা থাকিব। আমি মিনিমাম ১ কোটি টকা আমি সহায় আগবঢ়াম মই। বাকী লগতে মই অসমবাসী ৰাইজক মই অনুৰোধ কৰিম, যাৰ যেনেকুৱা সামৰ্থ্য আছে এই সময়ত চব মানুহৰ কাৰণে সময়, এই আপাৰ আছামৰ উজনি অসমৰ কাৰণে চব আগবাঢ়ি আহক, আমি চবেই সহায় আগবঢ়াওঁ। এইটো আমাৰ প্ৰয়োজন এতিয়া, এইটো আমাৰ ডাঙৰ পৰীক্ষা আমাৰ ওপৰত। বদলি আজমল চাহাবে যেনেকৈ কৰিছে, মই সৰুভাৱে এটা কৰি আছোঁ, ১ কোটি টকা মিনিমাম যোৰহাট, চৰাইদেউ, নাজিৰা আৰু শিৱসাগৰ বেছিকৈ বহুত বেছি এফেক্ট হ'ল আপোনাৰ। আমি সঁচাকৈ বহুত বেছি মৰ্মাহত, আৰু প্ৰত্যেক মানুহে মোক ফোনো কৰি আছে, কিছুমান আপোনাৰ মিডিয়া মানুহ ফোন কৰিছে, মই নিজাববীয়া কিছুমান তেওঁক সহায় কৰি আছোঁ। তথাপিও আমাৰ জমিয়ত এটা লোকেল টিমে তাত সহায় কৰি আছে। তো আমাৰ হোজাইৰ পৰা এতিয়ালৈকে এটা আনফাৰ ফাউণ্ডেশ্যনৰ টীম আৰু জমিয়ত উলামাৰ এটা টীম, সজাতি দল একেলগে যৌথভাৱে আপোনাৰ অহা ২ দিনৰ ভিতৰত আপোনাৰ তাত যাব। মিনিমাম এটা ২০ লাখৰ পৰা ২৫ লাখ টকা আমি এটা সামগ্ৰী দি পেলাই পঠোৱাম, কিন্তু এইটোতো বহুত কম। কাৰণ আমি চিন্তা কৰিছোঁ আপোনাৰ এই ফ্লাডৰ পিছত যিটো অৱস্থা হ'ব, ভয়াৱহ অৱস্থা হ'ব, মানুহৰ ঘৰলৈ যাব, কেনেকুৱা যাব, মানুহৰ ঘৰত বোকা থাকিব, মানুহ বহুত বেছি ঘৰ এফেক্ট হ'ব। সেই সময়ত আমি চিন্তা কৰিছোঁ মিনিমাম আৰু এটা ৭৫ লাখ টকা, মিনিমাম ১ কোটি টকা ধৰক টোটেলি আমি দিয়াৰ ব্যৱস্থা চিন্তা কৰিছোঁ। আৰু আপোনাৰ মোৰ গা বেয়া মই যাব পৰা নাই, কিন্তু অহা এক মাহৰ ভিতৰত মই নিজে গৈ পেলাই বাকী যিটো আপোনাৰ ৭৫ লাখ টকা হওক আৰু বেছি আৰু হ'ব পাৰে, মিনিমাম ১ কোটি টকা কৈছোঁ আপোনাক আজিৰ পৰা মই দিম, কিন্তু বেছি আৰু হ'ব পাৰে। কিন্তু এইটো মই একৰ লগত আপুনি নিজে গৈ পেলাই বাকী ঘৰে ঘৰে গৈ পেলাই যি মানুহৰ ঘৰ ধৰক আপোনাৰ এফেক্ট হ'ল, মহিলা হওক, মতা মানুহ হওক, আপোনাৰ পুৰুষসকল হওক, ২০,০০০, ১৫,০০০, ২৫,০০০ এনেকুৱা ঘৰৰ অৱস্থা থাকিব। আমি মিনিমাম ১ কোটি টকা আমি সহায় আগবঢ়াম মই। বাকী লগতে মই অসমবাসী ৰাইজক মই অনুৰোধ কৰিম, যাৰ যেনেকুৱা সামৰ্থ্য আছে এই সময়ত চব মানুহৰ কাৰণে সময়, এই আপাৰ আছামৰ উজনি অসমৰ কাৰণে চব আগবাঢ়ি আহক, আমি চবেই সহায় আগবঢ়াওঁ। এইটো আমাৰ প্ৰয়োজন এতিয়া, এইটো আমাৰ ডাঙৰ পৰীক্ষা আমাৰ ওপৰত। বদলি আজমল চাহাবে